মই আৰু এখন আৰ্টছৰ শিবিৰত উপস্থিত হৈছোঁ। ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সেই আৰ্টছৰ শিবিৰটো হৈছে। ৰাঙলুৰ যি 10খনকৈ গাঁও ইতিমধ্যে বানে তাণ্ডৱ চলাইছে, বানে বুৰুৱাই পেলাইছে। আৰু সেইসকল লোক নিজৰ সপোনৰ ঘৰখন এৰি বৰ্তমান ৰাঙলু যি উচ্চ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ত আশ্ৰয় লৈছে। ইয়াত প্ৰায় হাজাৰৰ অধিক লোক ইয়াত আশ্ৰয় লৈছে। আচলতে যিসকল বানপীড়িত লোক আছে, নিজৰ ঘৰখন পানীয়ে ডুবুৱাই পেলাইছে। আচলতে সেইকাৰণে ইয়াত আহি আচলতে নিজৰ সন্তান, নিজৰ পৰিয়াল আৰু যি গৰু ছাগলী আছে এই বস্তুখিনি লৈ আচলতে ইয়াত আহি উপস্থিত হৈছে। মোৰ লগত থকা কেমেৰাত থকা সতীৰ্থজনক মই অনুৰোধ জনাম সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ। এক প্ৰকাৰৰ দুখ লগা এই ইয়াৰ দৃশ্যাংশ ND24 দৰ্শকসকলক এক্সক্লুচিভ দেখুৱাই আছোঁ যে যি কপিলীৰ যি জলস্তৰ বৃদ্ধি হৈছিলে আজি 4 দিন ধৰি, সেই জলস্তৰ বৃদ্ধি হোৱাৰ ফলত যি কামপুৰ, কচুৱা আদি সেই বিভিন্ন অঞ্চলসমূহ দেখা পোৱা গৈছিলে যে বিভিন্ন গাঁও আচলতে প্লাবিত হৈছিলে। তাৰ পিছৰ পৰা আজি ৰাতিপুৱাৰ পৰা এক প্ৰকাৰৰ ক'বলৈ গ'লে যে ৰাঙলু যি অঞ্চলসমূহ আছে সেই ৰাঙলুৰ সেই অঞ্চলসমূহ ইতিমধ্যে দেখা পোৱা গৈছে বানপানী আচলতে বিস্তৰ ক্ষতি কৰিছে, মানুহৰ ঘৰত সোমাই গৈছে। আৰু এই সকল লোক ইতিমধ্যে নিজৰ ঘৰখন এৰি, নিজৰ সপোনৰ ঘৰখন এৰি যি ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক আৰু নিজৰ যি বয় বস্তু আছে কিছু বয় বস্তু লৈ ইতিমধ্যে দেখা পোৱা গৈছে সেই যি বিদ্যালয়ত আশ্ৰয় লৈছে। আৰু এক দুখ লগা পৰিৱেশ ক'বলৈ গ'লে যি জেঠমহীয়া বানৰ তাণ্ডৱ, সেই তাণ্ডৱে এক প্ৰকাৰ আচলতে বিধ্বস্ত কৰিছে এই সকল লোক। ৰাতিপুৱাৰ ভাগত আচলতে এইসকলে গম পোৱা নাছিলে যে নিজৰ যি সপোনৰ ঘৰখনত পানী উঠিব, আৰু পানী উঠাৰ ফলত যে আজি দিনৰ পিছত যিটো ৰাতি হৈছে, ৰাতিটো যেন এখন স্কুলত থাকিব লগা হ'ব, সেয়া কিন্তু কল্পনা কৰা নাছিলে। কিন্তু আমি দেখুৱাই আছোঁ এনেদৰে আচলতে নিজৰ সন্তান, নিজৰ পৰিয়ালক লৈ স্কুলতে বিদ্যালয়খনতে এনেদৰে আচলতে বিদ্যালয়খনৰ যি পকী তলত যিটো ফ্ল'ৰ আছে, ফ্ল'ৰত শুই আছে। গতিকে এক দুখ লগা পৰিৱেশ। আমি খন্তেক সময় আগত আমি দেখুৱাইছিলোঁ যে এটা ওখ ঠাই বিচাৰি আৰু এখন যি আশ্ৰয় শিবিৰ আছিলে সেই আশ্ৰয় শিবিৰৰ কিছু দৃশ্যাংশ আমি এতিয়া দেখুৱাইছোঁ। যি ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ত যি শিবিৰ হৈছে, সেই 10খনকৈ গাঁও যি প্লাবিত হৈছে, নিজৰ ঘৰখনত আচলতে পানী সোমাইছে আৰু নিজৰ সেই ঘৰখন এৰি আচলতে এনেদৰে যি ফ্ল'ৰ আছে বিদ্যালয়ৰ সেই ফ্ল'ৰত আচলতে নিজৰ সন্তান, নিজৰ পৰিয়ালক লৈ আচলতে শুই আছে। গতিকে ইয়াত লোক আছে, মই তেখেতসকলৰ কাষলৈ যাম। আচলতে এক দুখ লগা পৰিৱেশ। আপোনালোকে হয়তো ভবা নাছিলে ৰাতিপুৱাৰ ভাগত যে আপোনালোকৰ ঘৰত পানী সোমাব আৰু আপোনালোকে ইয়াত স্কুলত আহি বিদ্যালয়ত আশ্ৰয় ল'ব লাগিব। কি ক'ব? হয়, আমি একো ভবা নাছিলোঁ এনেকৈ পানী হৈ যাব বুলি। এতিয়া হৈ গৈছে, এতিয়া কি কৰিম, আহিবই লাগিব। এতিয়া গাঁওখনৰ নাম কি আপোনাৰ? গাঁওখন হৈছে চেংমৰা। আপোনাৰ ঘৰত পানী সোমাইছে? পানী সোমাইছে। কেইজন লোক আপোনালোকৰ পৰিয়াল? মোৰ সৈতে 5জন। আৰু ইয়াত আমি দেখা পাইছোঁ যে বহু লোক আছে ইয়াতে। আনুমানিক কিমান লোকে ইয়াত আশ্ৰয় লৈছে? কেইখন গাঁৱৰ লোক? 4-5খন গাঁৱৰ মানুহ। 4-5খন গাঁৱৰ লোক সকলোৰে ঘৰত পানী উঠিছে। গতিকে ইয়াত আপোনালোকে খোৱা পানী বা কিবা ৰেচন কিবা পাইছে নেকি? নাই পোৱা। একো নাই পোৱা। কোনোবাই খবৰ লৈছে নে? নেতাসকলে? নাই লোৱা। বিধায়ক কোন হয়? বিধায়কটো আমাৰ হেৰিহে, কি আছিল এইটো, জিতু গোস্বামী। আপোনালোকৰ খবৰ লৈছে নে? আপোনালোকে যিহেতু এই যে পৰিস্থিতিত ভুগিব লগা হৈছে, বেয়া পৰিস্থিতিত লোৱা নাই। গতিকে এটা অভিযোগ আমি যেতিয়া খন্তেক সময় আগত যিটো আমি আমি সুধিছিলোঁ এজন লোকক, তাৰে এখন শিবিৰত আমি উপস্থিত হৈছিলোঁ, নাৱেৰে গৈ উপস্থিত হৈছিলোঁ। আৰু সেই শিবিৰৰ এজন যুৱকী স্পষ্টভাৱে কৰিছে, অভিযোগ দিছে যে ইয়াৰ যিজন স্থানীয় বিধায়কগৰাকীও কোনো ধৰণৰ খবৰ লোৱা নাই। গতিকে আৰু খোৱা পানীৰ ব্যৱস্থা বা কোনো ধৰণৰ ৰেচনৰ
ব্যৱস্থা এতিয়ালৈকে কোনো ফালৰ পৰাই অহা নাই। আমি এয়া চাইছে আপোনালোকে কেনেকুৱা ধৰণৰ দুখ লগা পৰিৱেশ। এজন কিশোৰ ইতিমধ্যে আমি দেখা পাইছোঁ যে বিদ্যালয়ৰ যি ফিল্ড আছে সেই ফিল্ডত এখন বেঞ্চত এনেদৰে শুই আছে। আচলতে যিখন বিদ্যালয় ইতিমধ্যে ফিল আপ হৈ গ'ল, সেই বিদ্যালয়ৰ ভিতৰত আচলতে কোনো ধৰণৰ জেগা নাই, যাৰ ফলত এই যি কিশোৰজন কিন্তু এই যিখন বেঞ্চ সেই বেঞ্চত আচলতে শুই আছে। গতিকে এক দুখ লগা পৰিৱেশ। আৰু আমি আৰু এজন লোকৰ কাষলৈ যাওঁ। দাদা, কেতিয়া এইখন শিবিৰত আপোনালোকে আমি সন্ধিয়াত আহিছোঁ। সন্ধিয়াত আহি পাইছে? কোনখন গাঁও আপোনাৰ? আমাৰ এই জলা বস্তি বুলি কয়। জলা বস্তি। পানী সোমাইছে আপোনালোকৰ? হয়। গতিকে এই কিবা সুবিধা আপোনালোকে এতিয়ালৈকে আপোনালোকে পাইছে নেকি? নাই আমি কোনো সুবিধা পোৱা নাই। আমি তেনেকৈ পোৱা নাই। আমি আহিছোঁ সন্ধিয়াত। আমি আহি পেলাই খালি ল'ৰা ছোৱালীবিলাক ইয়াত জাগা নিদিয়ে, যেন তেন খালি ইয়াত ল'ৰা ছোৱালী কেইটা ৰখাইছে। আচলতে এক দুখ লগা পৰিৱেশ। মই কিছু ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। অনুমতি লৈ লৈছোঁ ইয়াৰ যিজন অভিভাৱক বা ইয়াৰ যিজন গাৰ্জেন আছে তেখেতৰ অনুমতি আমি লৈ লৈছোঁ যে আমি ভিতৰত দেখুৱাব পাৰিম নেকি। আমি মোৰ লগত থকা সতীৰ্থজনক মই পুনৰবাৰ অনুৰোধ জনাম শিবিৰৰ কিছু ভিতৰৰ দৃশ্যাংশ ND24 দৰ্শকসকলক এক্সক্লুচিভভাৱে দেখুওৱাৰ কাৰণে। ই আছিল যি কপিলী নদীৰ জলস্তৰ বৃদ্ধি হৈছে আৰু বৃদ্ধি হোৱাৰ ফলত কামপুৰ আদি কৰি বিভিন্ন সেই অঞ্চলসমূহ প্লাবিত হৈছিলে। প্লাবিত হোৱাৰ পিছত আজিৰ দিনত সেই পানী আচলতে যি ৰাঙলুৰ 10খনকৈ গাঁৱত আহি 10খনকৈ গাঁও আচলতে প্লাবিত কৰিছে। প্লাবিত কৰাৰ ফলত প্ৰায় 10খনকৈ গাঁৱৰ লোক ইতিমধ্যে ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ত আহি ইয়াত শিবিৰত আছে। গতিকে মই এজন চাচা আছে, মই তেখেতৰ কিছু মন্তব্য ল'ম। আপোনাৰ ঘৰত পানী সোমাইছে? পানী সোমাইছে। গতিকে কেইজন লোক আপোনালোকে ইয়াত আহি হেৰি হৈছে শিবিৰত আছে? আমি অকলে আহিছোঁ। এতিয়া ল'ৰাকেইটা কালি আহিব নকলি পেলাই 13জন মানুহ আছে আমাৰ ঘৰত। 13জন মানুহ আছে। এতিয়াও যিখন ঘৰ আপোনালোকৰ পানীত ডুবিছে বা পানী সোমাইছে সেই ঘৰখনত মানুহ আছে নেকি আপোনাৰ? আছে। যদি ৰাতি আপোনালোকৰ যদি এনেদৰে পানী যি হাৰত বৃদ্ধি হৈ আছে, পানী বাঢ়ি আছে, গতিকে পৰিস্থিতিটো বেয়া হ'ব পাৰে। কিয় আহি যোৱা নাই? নৌকা নাই নহয়, কেনেকৈ আহিব? নৌকা নাই। আপোনালোকে খোৱা পানীৰ কিবা ব্যৱস্থা বা কিবা ৰেচন কিবা পাইছে নেকি এতিয়ালৈকে? পোৱা নাই। স্থানীয় বিধায়ক গৰাকী খবৰ লৈছেনে? লৈছে। স্থানীয় বিধায়ক গৰাকী খবৰ লৈছে আপোনালোকৰ? লৈছিল। আহিছিলে? আচ্ছা। কৈছে স্থানীয় বিধায়ক গৰাকী অহা নাই আৰু কোনোবাই কৈছে আহিছিল বুলি। যিয়েই নহওক, এই যি দুৰ্যোগৰ সময়ত যিসকল আছে বা গাঁৱৰ অভিভাৱক স্বৰূপ লোকসকল আছে, তেখেতসকল আহি এই যি দুৰ্ভগীয়া লোকসকল আছে, দুৰ্ভগীয়া লোকসকলৰ ব্যৱস্থা কৰিব লাগে। খোৱা বোৱা বা খোৱা পানী, বিভিন্ন সামগ্ৰীৰ অভাৱ আচলতে যথেষ্ট অভাৱ পৰে। গতিকে ইয়াত যে মই 3টা বিদ্যালয় আছে, সেই বিদ্যালয়ৰ কিছু দৃশ্যাংশ দেখুৱালো ND24 দৰ্শকসকলক। এইটো নতুনকৈ গৃহ বনাই আছে। আৰু এটা দৃশ্যাংশ, দুখ লগা দৃশ্যাংশ মই ND24 দৰ্শকসকলক এক্সক্লুচিভভাৱে দেখুৱাবলৈ সক্ষম হ'ম। এজন বৃদ্ধ লোক আৰু বৃদ্ধ লোকগৰাকীও যে নিজৰ সেই ঘৰখন এৰি যি আশ্ৰয় শিবিৰ আছে সেই আশ্ৰয় শিবিৰত আহিব লগা হৈছে। গতিকে কেতিয়া আহিছে আপোনালোকে ইয়াত আশ্ৰয় শিবিৰ? আজি আহিছে। ঘৰত পানী উঠিছে? পানী উঠিছে ন? আহিছে। কোন গাঁওখনৰ নাম কি আপোনালোকৰ? চেংমাৰা পৰিছে। ৰাঙলু চেংমাৰা। আমি এই জ্যেষ্ঠজনৰ পৰা আমি কিছু কথা জানিলোঁ। মোৰ লগত থকা সতীজনক মই আকৌ দেখুৱাব ক'ম এই কিছু দুখ লগা দৃশ্যাংশ। নিজৰ যি সপোনৰ ঘৰখন এৰি আৰু নিজৰ ল'ৰা ছোৱালীক, নিজৰ পৰিয়ালবৰ্গক লৈ এনেদৰে যি পকী ফ্ল'ৰ আছে, আচলতে পকী হোৱা নাই, কেঁচা, সেই ফ্ল'ৰত থাকিব লগা হৈছে। গতিকে মই বিশেষকৈ
চৰকাৰৰ যিসকল বিষয়ববীয়া আছে বা যিসকল নেতা নেত্ৰী আছে যিসকল লোক ভোটৰ সময়ত আচলতে জঁপিয়াই পৰে নিজৰ ভোটটোৰ কাৰণে নিজে আচলতে নেতা হ'বলৈ গতিকে সেই সকল লোকক মই অনুৰোধ জনাম আপোনালোকে সেই আপোনালোকৰ যিসকল ভোটাৰ আছে সেইসকলৰ খবৰ লওক আৰু এটা ভয়াৱহৰ বেয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰাঙলু 10খনকৈ গাঁৱত 10খনকৈ গাঁৱৰ লোক ইতিমধ্যে আহি ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে আহি আশ্ৰয় লৈছে আৰু কোনো ৰাস্তা নাই এক দুখ লগা পৰিৱেশ আপোনালোকে খবৰ লওক আপোনালোকে এই সকল লোকক সহায় কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ